নাজিৰা নামটিত গৰু চুৰৰ অতপালি শিমলুগুৰিৰ তেতেলিগুৰিত চুৰৰ ঘাটি গুহালিৰ পৰাই লৈ যায় গৰু স্থানীয় ৰাইজৰ সহযোগত চুৰৰ ঘাটি উৎখাত মহিলা সহ 7 চুৰক আটক কলিয়া ওৰফে আজাদ আলীলৈ দৰদ শীৰ্ষ আৰক্ষীৰ এইটোৱে কলিয়া ওৰফে আজাদ আলী সোণাৰী শিমলুগুৰি নাজিৰা নামটিৰ পৰা আমগুৰিলৈকে এই বৃহৎ অঞ্চলৰ গৰু চুৰৰ সৰ্দাৰ তেতেলিগুৰিত ঘৰ গৰু চুৰৰ সৰ্দাৰ আজাদৰ এই আজাদৰ ঘৰৰ চৌহদৰ দৃশ্য চুৰি কৰি অনা গৰু বান্ধি থোৱা আছে দেখাত লোহা টিঙৰ ডেম্প কিন্তু আৰত চুৰি গৰুৰ অবৈধ কাৰবাৰ প্ৰায় প্ৰত্যেক দিনে অঞ্চলটোত 20 পৰা 30টাকৈ গৰু চুৰি হৈ আহিছে স্থানীয় লোকৰ অভিযোগ আছিল আজাদ ওৰফে কলিয়াৰ ছত্ৰছায়াতে হৈ আহিছে চুৰি কাৰ্য গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰিবলৈ আজাদ আলী ওৰফে কলিয়া আৰু তেওঁৰ পুত্ৰই কেইবাখনো বিলাসী বাহনো ক্ৰয় কৰিছিল এই সেকেন্ড হ্যান্ড বিলাসী বাহনসমূহ লৈ প্ৰত্যেক দিনাই নাজিৰাকে ধৰি বিভিন্ন অঞ্চলৰ পৰা নিতৌ গৰু চুৰি কৰি আনি তেতেলিগুৰিত মজুত কৰি ৰখাৰ লগতে ইয়াৰে কিছু সংখ্যক গৰু কাটি মাংস হিচাপে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত বিক্ৰী কৰাৰ লগতে নগাঁৱলৈ চালান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল পিছে 100 গৰু মাৰিলে বাঘৰু মৰণ এবাৰ আৰক্ষীৰ জালত পৰিল আজাদ আলী ওৰফে কলিয়া সহ কেইবাটাও গৰু চুৰ নাজিৰা সমজিলাৰ নামটি আৰক্ষীয়ে বিলাসী বাহন সহ এটা গৰু চুৰক আটক কৰি জেৰা চলোৱাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু ইয়াৰ পিছতেই নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত নাজিৰা নামটি আৰু শিমলুগুৰি থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে তেতেলিগুৰিৰ আজাদ আলী ওৰফে কলিয়াৰ গৃহত অতৰ্কিতে অভিযান চলায় কলিয়াৰ ঘৰৰ কাষতে লাগি থকা লোহাৰ ডেম্পত সংলগ্ন এটা ঘৰত এজনী জাৰ্চি গায় সহ কেইবাটাও গৰু উদ্ধাৰ কৰাৰ লগতে সমীপৰ এটা গৃহৰ পৰা দুটা গৰু পোৱালিৰ সৈতে মুঠ 10টা গৰু উদ্ধাৰ কৰে কেইবাটাও গৰু চুৰৰ ভিতৰত 4টাক ধৰিবলৈ সক্ষম হয় যদিও আন কেইবাটাও পলাই খাৰে চুৰৰ দলটোৰ এটা চুৰে পুখুৰীত জাপ দি লুকাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে ধৰি আনে আনহাতে গৰু চুৰৰ সৰ্দাৰ আজাদ আলী ওৰফে কলিয়াৰ ঘৰৰ পৰা 6খনকৈ বিলাসী বাহন আৰু 5খন দুচকীয়া বাহন জব্দ কৰাৰ লগতে আনটো গৰু চুৰৰ সৰ্দাৰ হাসিনুৰৰ ঘৰৰ পৰা এখন 4চকীয়া বাহন আৰু 2খন বাইক জব্দ কৰে ধৃত চুৰকেইটা নগাঁৱৰ নুৰ মহম্মদ নাছিম ৱাহিদ আৰু ডিমুৰ মতিবুৰ ৰহমান লগতে আছে আন কেইবাটাও স্থানীয় চুৰ ইফালে আৰক্ষীয়ে আটক কৰাৰ পিছতো যিকেইটা চুৰৰ নাম প্ৰকাশ কৰিছে সেই নামৰ তালিকাত কলিয়া ওৰফে আজাদ আলীৰ নাম কিয় নাহিল তাকে লৈ এতিয়া ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে শিৱসাগৰ তথা নাজিৰাত কোনোবা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ আশীৰ্বাদ আছে নেকি কলিয়াৰ ওপৰত সেইটোহে এতিয়া ডাঙৰ ৰহস্যৰ বিষয় যোৱাকালি আমাৰ স্থানীয় এখিনি যুৱকে মানে ৰাতি টোপনি ক্ষতি কৰি বহুত দিনৰ পৰা পহৰা দি কালি চুগিয়া ধৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমাৰ নামবিখানাত চমজাই দিছে আৰু নিঃসন্দেহে নামবিখানা পুলিচেও সহায় কৰিছে যদিও আমাৰ স্থানীয় যুৱকে নিজৰ প্ৰাণক আগত ৰাখি পিনি কাৰণ মই কৈছোঁ ইতিমধ্যে যে এই গাড়ীবোৰত আপোনাৰ চুৰি কৰিবলৈ অহা মানুহখিনিয়ে বহুতো বন্ধুক তৰোৱাল এইবোৰ লৈ অহালৈকে আমি গম পাওঁ তাৰ পাছতো নিজৰ প্ৰাণক দাৱত লগাই পেলাই কালি চুগিয়া ধৰিছে আৰু থানাক চমজাই দিছে আৰু এই গোটেই চুৰি কাৰ্যটোত অকল মিয়া সম্প্ৰদায়ৰ মানুহ জড়িত আছে ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24